করিবি পূজন আর বুঝি পাবি মর্তর মানব এই খনির কেবান মাহাত্ম যতেই দৃষ্টি মোর তাতেই প্রলয় হনি দেবতা কোনে মুখ অশ্রদ্ধাপূর্বক করিছে সম্বোধন শ্রদ্ধার পাত্র হোৱা হেতেন তুমি সঁচাকৈ পালা হেতেন দশৰথৰ পৰা শ্ৰদ্ধাৰ শত কৃতাঞ্জলি ও রাজা দশরথ অযোধ্যার নিপতি বাৰু কোৱাচোন ৰাজন কিবা হেতু আহিলা আজি গ্ৰহপতি শনিৰ পাখে আত্মপৰিচয় দিবলৈ আত্মপরিচয় অজর পুত্র অযোধ্যার নিপতি রাজা দশরথর আজি আকৌ আত্মপরিচয়ের কিবা প্রয়োজন অন্যায়ৰ বিৰুদ্ধে প্ৰজাৰ কল্যাণৰ অৰ্থে অযোধ্যা নিপতি দশৰথে কিমান ভয়ংকৰ মূৰ্তি ধাৰণ কৰিব পাৰে তাৰ পৰিচয় দিবলৈ তুমি মোক ভীতি প্ৰদৰ্শন কৰিছা ৰাজন প্ৰদৰ্শন নহয় দেৱতা প্ৰমাণ দিবলৈ মাত্ৰ কোৱা रोहिणी तो पुण्य दृष्टि तुम्हार ब्याहत हब केতিয়া हेया ग्रहपतिर निज स्वाधीन और सामान्य मानवर भीति प्रदर्शनत ग्रहपति हनि विचलित নহয় निज लक्ष्यर परा जोआ राजन हनिर पुण्य दृष्टिर परा तुमी आतरि जोआ जी ग्रहपति हनिर कुपदृष्टित स्वयं शिवपुत्रु হৈছিল মন্দপাত তেনেহেন গ্ৰহপতিৰ সন্মুখত সামান্য মৰ্তৰ মানৱ হৈ বীৰত্বৰ পৰাকাষ্ঠা তুমি নকৰা প্ৰদৰ্শন যদ্যপি নাপাওঁ মই মোৰ প্ৰশ্নৰ সঠিক সমাধান প্ৰত্যাৱৰ্তন অসম্ভৱ বেশ ৰাজন তেন্তে খনিৰ পুণ্য দৃষ্টিত জ্বলি পৰি ভস্মীভূত হ'বলৈ প্রস্তুত हुआ চলে যাই পড়ে যাই মোর সমগ্র শরীর চলে যাই পড়ে যাই মোর সমগ্র শরীর কনকদাসা রক্ষা করা গরুর নন্দন জটায়ুর বর্তমান অন্যায় কদাপিতু নরে করিব উঠা রাজা দশরথ হনির পূর্ণ দৃষ্টি মই করিল গ্রহণ উঠা দশরথ উঠা জাগা দশরথ জাগা গ্রহপতি এইবার তোমার নাই নিস্তার রাজা দশরথর হাত ধন্য রাজন গ্রহপতি খনিয়ে তোমাক করিলে পরীক্ষা যে গ্রহপতি খনির পূর্ণ দৃষ্টিত প্রলক্ষত সৃষ্টি হয় ঘোর কপনে যার এক কটাক্ষত জগতত সৃষ্টি হয় প্রলয় দুর্ঘোর তেনেহেন গ্রহপতি খনির সন্মুখত সাহসেৰে তুমি খলা সন্মুখী প্ৰশংসিছো ৰাজন প্রশংসিছ বীরত্বক তোমার সোনা রাজা দশরথ আদিত্যর পুত্রময় গ্রহপতি শনি আর তুমিও নিপতি বীর আদিত্য কুলর গতিকে তুমি মোর পরম আত্মীয় কোৱা ৰাজন যি লাগে মনোমত বৰ লাভ কৰিবা তুমি গ্রহপতি অন্য বৰৰ বোৰ দায় প্ৰয়োজন মাত্ৰ रोहिणीर পৰা পুণ্য দৃষ্টি ব্যাহত কৰি বৃষ্টিপাত কৰক মোৰ অযোধ্যা ৰাজ্যত এইয়ে হ'ব দশৰথৰ মনোমত বৰ বেশ ৰাজন তেন্তে সেই হ'ব এই মুহূৰ্ততেই रोहिणीर পৰা পুণ্য দৃষ্টি মই কৰিম ব্যাহত
চোৱাৰাজন এতিয়াৰে পৰা মুখল ধাৰে বৃষ্টিপাত হ'ব তোমাৰ অযোধ্যা ৰাজ্যত আৰু মই যাওঁ নিজ কৰ্তব্যত অগ্ৰসৰ। হে দেব, পক্ষে রূপে ত্রাণকর্তা তুমি, দয়া করে রাখিলা আমার জীবন, হত্যেরে তোমার দিয়া পরিচয়। হে সূর্যবংশী মহামানী রাজা দশরথ, নাম মোর জটায়ু গৰুৰ নন্দন, জ্যেষ্ঠ ভাই সম্পত্তি পক্ষীৰ ৰজা, বিষ্ণু চিন্তি পালি আছে পক্ষীকুলৰ সকলোটি প্ৰজা। ও, তুমি এই তেন্তে জটায়ু বিনাতার নাতি, বিষ্ণুর প্রাণ রূপে পিতৃ তোমার রাখিছে সুখ্যাতি আজি তিনিও লোকতে। হে মোর ত্রাণকর্তা বিপদর বন্ধু, আহা বন্ধুত্বর দূরে দুইবে দুয়োকে বান্ধু চিরদিন। অতিশয় আনন্দৰ কথা ৰাজা দশৰথ, আহা দুয়ো আমি কৰো আলিংগন। আহা এতিয়া বলা আমি খন্তেক বিশ্ৰাম কৰোঁ। কিন্তু তার আগতে মই মায়ার বলরে সুরক্ষিত করিল এই স্থান, সাথে মহাদেবর বাহিরে কোনেও যাতে এই স্থানত প্রবেশ করিব নোৱাৰে। ওম ওম মহাদেৱৰ বাহিৰে এই স্থানত কোনেও কৰিব প্ৰৱেশ, মুহূৰ্ততে সি হ'ব ভস্মীভূত। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মহাদেৱ, হে ভোলানাথ, হে বল্লভানী, নামি আহা তুমি কৈলাসৰ পৰা। হে মহাদেৱ, নামি আহা কৈলাসৰ পৰা। শান্ত হোৱা ভক্ত, কিবা হেতু আৰাধিলা আমাক? হে প্ৰভু, অধম ভক্তৰ সেৱা কৰিব গ্ৰহণ। কোৱা ভক্ত, কিবা হেতু আৰাধিলা আমাক? এৰি থৈ কৈলাসৰ শুভ্ৰ শিখৰ, আহিছো তোমাৰ কাষে শিৱ সনাতন। হে প্ৰভু, দিয়ক মোক অমৰত্ব বল। ভক্ত, অমৰত্ব বৰ কাৰোৰে নহয় প্ৰাপ্য, জন্ম হলে মৃত্যু হৈ জানিব জগতে। তেন্তে প্ৰভু, দিয়ক মোক এই বৰ, হাও যেন মই ত্ৰিলোক বিজেতা। তথাস্তু।
হোৱা ভক্ত তুমি তিলক বিজয়ী নাগ নৰ যক্ষ ৰক্ষ দেৱতা দানৱে নোৱাৰে পৰাজিব তোমাক সন্মুখ সমৰত কিন্তু মনত ৰাখিবা সূৰ্যবংশী ইক্ষাকুকুলৰ শৰীৰ ভক্তৰ সমেত যেতিয়াই তোমাৰ সবৰণ তেতিয়াই তোমাৰ মৃত্যু জানিবা নিশ্চয় পাল প্ৰভু যোৱা ভক্ত ভক্তিৰে প্ৰজাগণক কৰাগৈ সেৱা নালাগে নালাগে মুখমৰত তপহৰে এয়াই হব মোৰ অচয় পৰ চাও এই পত্ৰ মই মোৰ ভাতৃক কৰোঁগৈ প্ৰদান এনেদৰে কিমানো আজি ইয়াত কাইলৈ তাত কিমানো আৰু ডলাৰ বগৰী কতে ঘূৰি ফুৰিম এই ৩ বছৰ তিতাকে খাই খাই মোৰ আৰু জীৱনটো নেকানিবহে পাইছো মনজাং কাইটি ভাইটি এইদৰে আৰু যদি ৰৈ ৰৈ গৈ থাক আজি আৰু পুৰণা গাঁও নাপাওঁগৈ সিহঁতবোৰে চাগে আমাৰ মাটি বাৰীবোৰ দখল কৰিবই পাৰে অযোধ্যাত বৰষুণ হোৱাৰ পৰা আমাৰ দৰে ভগনীয়া প্ৰজাবোৰ উভতিবলৈ আৰম্ভ কৰিছে মহাৰাজ দখলতকো কিন্তু মানিব লাগিব দেই এই দেৱৰা চিন নকৰিবলৈ বাধ্য কৰালে বৰষুণ দিবলৈ কম কথা নে সেইটো কম কথা নে সেইজন ৰজাকো তই মই মুখ্যমন্ত্ৰীয়ে অলপকৈ বেয়াকৈ কলো নে মহাৰাজ দখলতো তোমাক কিয়াৰ পৰাই প্ৰণাম জনাইছো মনজাং কাইটি কাইটি তই আৰু এই বকলাখন বাদ দে ৰংমন ধনবৰহঁতে চাগে গোটেইখন ললেগৈ অযোধ্যাত বৰষুণ হোৱাৰ পাছত ৰাজ্যখন গোটেইখন একেবাৰে শইছে মইছে উভৈ নদী হৈ পৰিল নহয় এতিয়া ইয়াত ৰখি থাকিলে নহ'ব আমি পুনৰ ৰাজ্যলৈ ঘূৰি যাব লাগিব তইতো জানই আৰু মোৰ পৰিয়ালটোৰ কথা হয় নাই জানো আকৌ পাতি ধাৰিয়ে দুধাৰিকৈ পেল পেলকে ল'ৰা ছোৱালী জন্ম দি এতিয়া খাউলি খাই বহিবি তোৰনো অলপনো ভবিছ নাই নে খালেহে বোলে শিঙি খাহে তোৰো কম নহয় দেচোন মোতকৈ তোৰ দুটামানহে কম এটা কথা আকৌ দেই মই মোৰ শ্ৰীমতীজনীৰ কথা চিন্তা কৰিহে আকৌ ইমানতে ক্ষান্ত আছো নহ'লে সংখ্যা আৰু বাঢ়িলহেঁতেন এতিয়া গৈ থাকো বেলি পৰিলে আকৌ জঞ্জালেই হ'ব পুৰণা গাঁৱলৈ বুলি এতিয়া লিক ধৰো নে কি কওঁ আগবাঢ়ো মন্ত্ৰীবৰ মহাৰাজ অৱশেষত বৃষ্টিপাতে আনি দিলে অযোধ্যালৈ প্ৰাণ সজীৱতা এতিয়াহে মই স্বস্তিৰে নিশ্বাস ল'ব পাৰোঁ হয় মহাৰাজ ৰাজ্যৰ প্ৰতি প্ৰজাৰ মুখে মুখে
কেৱল শুনো আপোনাৰে নাম। মন্ত্ৰীবৰ মহাৰাজ, আনন্দৰে সকলোৱে হৰি নাম গাই আপোনাৰে গুণানু কীৰ্তন কৰিছে মহাৰাজ। মন্ত্ৰীবৰ ৰাজ্যৰ সকলো প্ৰজাৰ হৈ মই আপোনাক জনাইছো প্ৰণাম। মন্ত্ৰীবৰ মহাৰাজ, অন্ন বস্ত্ৰ বাসস্থানৰ উপৰিও প্ৰজাজনক বৰ্হি শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই হৈছে ৰজাৰ প্ৰধান কাম। হয় মহাৰাজ। মই মাত্ৰ মোৰ ধৰ্মহে কৰিছো পালন। পাছে মন্ত্ৰীবৰ মহাৰাজ, ব্যস্ত থাকে বিষয়ৰ প্ৰাত্যহিক কাৰ্যত মন মোৰ একেবাৰে লাগিছে বিৰক্তি। সেইহেতু যাবৰ ইচ্ছা হয় মোৰ মৃগয়াৰ প্ৰতি। গতিকে কালিলৈ প্ৰাতঃতে যাত্ৰা কৰিম মই মৃগয়াৰ হেতু। হয় মহাৰাজ। মোৰ বৰ্তমানত ভালদৰে পালিব প্ৰজা। ভাল মহাৰাজ। তেন্তে মন্ত্ৰীবৰ মহাৰাজ, আজিলৈ সভা ভংগ কৰা হওক। বলক মহাৰাজ। বলক মন্ত্ৰীবৰ। সিন্ধু, পিতা এই অন্ধ পিতা মাতাৰ বাবে তই আৰু কিমান কষ্ট কৰিবি? পিতা হে ভগৱান, আমাৰ এই যন্ত্ৰণাৰ অৱসান কেতিয়া হ'ব? পিতা আৰু আই, তোমালোকে দুখ নকৰিবা। বিধাতাই বিধিলিপি লিখিলে ইয়াকে। তাকে আজি বিধাতাৰ দান বুলি গ্ৰহণ কৰা বিনা প্ৰতিবাদে। আই, এয়া বিধাতাৰ দান নহয়। নহয় এয়া যে আমাৰ নিজ কৰ্মৰ ফল। নহয় আই, নিজ কৰ্মৰ ফল নুবুজিলো মই। ব্যক্ত কৰি সকলো কথা দূৰ কৰা মোৰ মনৰ সন্দেহ। আই, তেন্তে বাছা, পিতা সেয়া আছিল বহু দিনৰ আগৰ কথা। বহুদিনৰ আগৰ কথা। আই, তই তেতিয়া স্থিত হৈছ মোৰ গৰ্ভত। আই, মহামণি ত্ৰিজিতা আহিছিল আমাৰ আশ্ৰমে। মহামণি ত্ৰিজেতা? তোৰ মাতৃ আৰু মই জানিছিলো তেওঁৰ মহিমাৰ কথা। পিতা সেয়েহে কৈছিলো মুনিবৰৰ চৰণ সেৱাৰ উদ্দেশ্যে। তাৰ পাছত কি হ'ল? কিন্তু দেখি মুনিবৰৰ কচিত পদ যুগল। আই, কিনাত আমি দুয়োৱে মুদিলো চাক্ষু। আই, ত্ৰিকলক্ষ্য মহামণিয়ে আই, আমাকে আশীৰ্বাদ কৰিলে পশ্চাৎ। তাৰ পাছত কি হ'ল পিতা? তাৰ পাছত আই, মুনিবৰৰ প্ৰস্থানৰ লগে লগে কি হ'ল আই? মুনিবৰৰ প্ৰস্থানৰ লগে লগে আই, আমাৰ দৃষ্টি শক্তিয়েও আমাৰ চক্ষুৰ পৰা
আমাৰ চৈকৰ পৰা কৰিলে প্ৰস্থান। অনন্ত অন্ধকাৰী হ'ল আমাৰ জীৱন সৰ্বস্ব। পিতা আই 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 স্মৰণ কৰাই সেই অতীতৰ কৰুণ কাহিনী। নজনাবা আৰু কুকৰ অগণি। যদিওবা পিতা নিষ্কৰ্ম দোষে অন্ধত্বক কৰিলা গ্ৰহণ, তথাপিতো পিতা আৰু আই সেই ঘটনাই আঁতৰালে দুয়োৰে মনৰ অন্ধত্ব। বাৰু আই আৰু পিতা লাহে লাহে বেলিটিয়েও অস্তাচললৈ কৰিছে গমন। নাই আজি কুটিৰত এটুপিও জল নাই। গতিকে যাওঁ মই সৰস্বতীৰে সোনকালে আনোগৈ কলচী ভৰাই এটুপি নিৰ্মল জল। যোৱা দুয়ো কুটিৰতে কৰাকৈ বিশ্ৰাম। বাচ্চা কিন্তু আই যা বাচ্চা যা, কিন্তু বাচ্চা আই সোনকালে আহিবি উলটি। তই ফোন কৰি সৰজুৰ অনিন্ত সুন্দৰ ৰূপ আই তই কিন্তু বিলম্ব নকৰিবি অ বাচ্চা। আই তোৰ অবিহনে যে আমি দুয়ো জীৱন্তে মৃত। আই চিন্তা নকৰিবা পিতা। সোনকালেই মই আহিম উলটি। মই আহিলো পিতা, মই আহিলো আই। কিন্তু পিতা আৰু আই মই নথকা অৱস্থাত যাতে তোমালোক কুটিৰৰ পৰা বাহিৰলৈ নোযোৱা। মই আহিলো। মন কৰিলানে তুমি? নাথ দিনে দিনে আমাৰ বাচ্চা কিমান ডাঙৰ হৈ গ'ল। হয় নাথ, আপুনি ঠিকেই কৈছে। কিমান জ্ঞানী হ'ল। হয়, কেতিয়াবা শুনি তাৰ মুখত কিছুমান জ্ঞান গৰ্ভৰ কথা মই যেন বিস্মিত হৈ যাওঁ। তাৰ পাছত তেতিয়া কেনে লাগে জানা? কেনে লাগে নাথ? সি যেন আমাৰ পুত্ৰ নহয়। আমাৰ পুত্ৰ নহয়? সি যেন সাপভস্ত কোনো এক স্বৰ্গৰ দেৱতা। মৰ্ত্যত কটাইছে দিন অভিশাপ মোচনৰ বাবে। আৰু কেতিয়াবা এনে লাগে জানা? কেনে লাগে নাথ? সি যেন
তোমাকে মোক মোক এৰি আমাক এৰি চিৰদিনৰে বাবে গুচি যাব আপুনি স্থানে। নাই নাচ নাই নাই নাচ নাচ কিনো অমংগলীয়া কথাবোৰ ভাবে ত মা 10 দিন যাক মই গৰ্ভত কৰিলো ধাৰণ নিজ বক্ষৰ অমৃতেৰে যাক মই সৰুৰ পৰা ডাঙৰ কৰিলো সি বাৰু আমাক এৰি কলৈ যাব নাচ এনেকুৱা কথা কৈ মনো কষ্ট নিদিব এই টুকুৰি মাটিক নিদিব নাচ নিদিব নাচ বলক নাচ যাওঁ আমি কুটিৰলৈ পুত্ৰ নহয় পৰ্যন্ত তাতে খন্তেক কৰোঁগে অপেক্ষা বলক নাচ বলক তেনেকৈ নকওঁ আৰু দেই নাচ এই গভীৰ অৰণ্য এটি সামান্য মৃগ অথচ সিউমুখ কৰিলে প্ৰথশান্ত ভাবিছিলো জীৱনটা ধৰি সেই দুৰ্লভ জীৱ উপহাৰ ৰূপে প্ৰদান কৰিম তিনিও ৰাজমহিষীক স্নেহে পালন কৰি সেই বনৰীয়া জীৱ হয়তো
হয়তো ক্ষণিকৰ বাবে হলেও পাহৰিলেহেঁতেন সন্তানহীনতাৰ দুখ। অদূৰত শুনিছো ঋণী সৰচুৰ কোনো ধৰে। যাওঁ কিছু দূৰ আগুৱাই মৃগৰ মই কৰো অন্বেষণ। জলনি বাক যাই মুনিৰ কুমাৰ জলনি বাক যাই মুনিৰ কুমাৰ হাতে জল ঘট ধৰি হাতে জল ভাত ধৰি ধীৰে ধীৰে গৈলা ধীৰে ধীৰে গৈলা কত ক্ষণে পাইলা গয়া সৰজুৰ তীৰ কত ক্ষণে পাইলা গয়া সৰজুৰ তীৰ ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন বোলা সৰ্বজন সদায় দেখি থকা এই সৰজু নদীখনি প্ৰতিদিনে নব্য ৰূপত প্ৰতিভাত হয় সন্মুখত মোৰ। কুলু কুলু সৰজুৰ সেই সুললিত ধ্বনিয়ে এক অপূৰ্ব সাংগীতিক মূৰ্ছনাৰ কৰিছে সৃষ্টি। যেনিয়েই চাওঁ দেখা পাওঁ প্ৰকৃতিৰ ৰূপ মনোহৰ। কোৱা নদীৰ দৰিয়নি পৰ্যন্ত কণ বালিবাহী চৰাইবোৰেও বলুকাতে এক অপূৰ্ব ভাস্কৰ্য কৰিছে চিত্ৰিত। হে প্ৰভু তোমার কি যে বিনন্দিয়া সৃষ্টি প্রভু, বিনন্দিয়া সৃষ্টি। দেখেই সৰজুৰ নান্দনিক ৰূপ জাগতিক জীৱনৰ প্ৰতি মোহবিষ্ট হ'ব খোজে।
মোৰেই সাত্বিক ব্ৰাহ্মণ্য জীৱন। কিন্তু সেয়া যে আমাৰ বাবে সুদূৰ পৰাহত। কাৰণ অন্ধ পিতামাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত। জীৱনৰ সৰভাগ সময় তেওঁলোকৰ শুশ্ৰূষাতে যায়। নিজৰ বাবে ভাবিবলৈও মোৰ আহৰিয়ে নাই। তথাপিতো সুখী মই লাভ কৰি পিতা মাতাৰ চৰণৰ ছায়া। কিবা কিবি ভাবি অবাবতে বহু সময় কৰিলো ব্যয়। যাওঁ, জললৈ ঘূৰি যাওঁ আমাৰ আশ্ৰমলৈ। আপেক্ষিছে পিতা মাতাই অধীৰ আগ্ৰহেৰে। যাওঁ। এয়া সৰজ নদীৰ পৰা বাঢ়ি আহিছে ঘট ঘট এক অদ্ভুত শব্দ। নিশ্চিতভাৱে সেয়া উন্মত্ত গজৰাজৰ দল। মুহূৰ্ততে হয়তো মোকো কৰিব পাৰে আক্ৰমণ। নাই, শব্দভেদী বান মাৰি সিহঁতক বাধা দিয়াৰ ব্যৱস্থা কৰ, অন্যথা অমংগল সন্নিকট মোৰ। যোৱাহে শব্দভেদী বান। শব্দ অনুসাৰে গৈ লক্ষ্যস্থানত কৰাগৈ আঘাত। গজৰাজ শুনা পাওঁ মই মনুষ্যৰ কাতৰ আৰ্তনাদ। নিশ্চয় মোৰ ঘৰতে বিদ্ধ হল তেওঁ। যাওঁ, অবিলম্বে কৰোগৈ সাহায্য প্ৰদান, অন্যথা তেওঁৰ মিলিব মৰণ। ৰবা
দেখিছো অন্ধকাৰ কোনেকেতো অধম পাতকে কিবা উদ্দেশ্য সাধিব খোজ তই মোৰ দৰে নিৰীহ প্ৰাণীক বধি মোৰ ঘৰতে বৃত্ত হল কোনো একে মণিৰ কুমাৰ ক্ষমা কৰা কুমাৰ অজ্ঞানতহে মই কৰিলো প্ৰহাৰ কোন তই অধম বৰ্বৰ কিয় তই মোক অকাৰণে কৰিলি প্ৰহাৰ কুমাৰ কুমাৰ তকো দিশে মই দেখো অন্ধকাৰ কুমাৰ देखो देखो কুমাৰ অজয় পুত্ৰ মই নিপতি অযোধ্যাৰ আহিছিলো মৃগৰ সন্ধানে সৰুটো তীৰৰেই ঘনঘোৰ অৰণ্যৰ মাজে তেনে শুনিলো খট এক জলৰ শব্দ ভাবিলো জল পান কৰেইতো উন্মত্ত গজৰ আছে মোকো হয়তো কৰিব পাৰে আক্ৰমণ সেয়ে ভাবি আত্মৰক্ষাৰ বাবে প্ৰহাৰিলো শব্দভেদীবান আৰু কেইবানে আজি এই তোৰ ভগিয়াৰ প্ৰাণ কুমাৰ কিন্তু নাজানানে ৰাজা দশৰথ কুমাৰ অপপ্ৰয়োগ ঘটালা তুমি শব্দভেদী বানৰ শ্ৰীফলা আশ্ৰমত মোৰ বাবে অপেক্ষাৰত বৃদ্ধ পিতা আৰু আই মোক বধি সেই অন্ধ পিতা মাতাৰো নললানে প্ৰাণ কি কলা অন্ধ পিতা মাতা তার মানে তুমি পুত্র অন্ধ মুনির কিন্তু কি কৰিবা কুমাৰ কি কৰিবা কুমাৰ পিঠিয়ে ইয়াকে লিখিলে ললা তে কুমাৰ যন্ত্ৰণা তৰুণ যন্ত্ৰণা মোৰ হৃদয়ৰ কৰডাল কাটি দিয়া ৰাজা নাই মণিকুমাৰ তুমি নোৱাৰা মৰিব তীব্ৰ বেগী ৰথে লৈ যাম মই অযোধ্যা ৰাজ্যে ৰাজবৈদ্যৰ পক্ষে নিশ্চয় আৰোগ্য হবা তুমি নালাগে কুমাৰ ৰাজা নোৱাৰো মই হৃদয়ৰ প্ৰাদক খুজাও খৰচৰ তীৰে মৰি স্বৰ্গে চলি যাও
হায় হায় এই মহাপবিত হৰথক পাপ সাগৰত নিমজ্জিত কৰি গুচি গল মুনিপুত্ৰ স্বস্থানলৈ। কি কৰো প্ৰভু? পথমুখ কৰা প্ৰদৰ্শন। নাই লৈ যাওঁ মণিপুত্ৰৰ নিথৰ দেহ পিতৃ মাতৃৰ ওচৰলৈ। নাজানো আজি কি ঘটিব মোৰ ভাগ্য। মৃত দেহ কান্ধি লয়া দশৰথ ৰাজা। দেখা সৰ্ব জন ঈশ্বৰ লীলা। মৃত দেহ কান্ধে লয়া দশৰথ ৰাজা। নাথ, আজি বাৰু বাচাই কিয় কৰিছে পলম? অন্য দিনতো লগতে তাৰ ইমান বিলম্ব হ'ল নেকি পুত্ৰৰ কিবা অঘটন? নাথ, কিনো তুমি দুৰ্ভাৱনা বাৰে বাৰে মনলৈ আনা। নাথ, তুমি ভবাৰ দৰে সৰজুৰ পানী তোলা ঘাট ইমানটো নহয় নিকট আমাৰ আশ্ৰমৰ পৰা। তাতে এতিয়া খৰালিৰ সময় যাব লাগে বলুকাৰে বহু দূৰাগুৱাই। সেয়েহে হয়তো তাৰ হৈছে পলম। নাথ, দিয়ে মাতে আগলোৱা হৃদয় সদায় সন্তানক বিচাৰে কাষত। সেইবাবে তোৰ প্ৰৱণতা স্বাভাৱিক।
মাতৃৰ বাবে সেয়া সেয়া শুনক নাথ পুত্ৰৰ ভৰি খোজাৰ শব্দ কিন্তু আজি সি কিমান ধীৰে ধীৰে আহিছে কিয় কিয় নাথ কিয় সি ধীৰে ধীৰে আহিছে কিয় কিমাননো বয়স হৈছে তাত নাথ এই কোমল বয়সতে আমাৰ বোজা কি কঢ়িয়াব লগা হৈছে হয় প্ৰতিদিনে কাম কৰি কৰি হয়তো সি ভাগৰি পৰিছে তাতে খৰালি সৰজুখন যায় বহু দূৰাতৰি সেয়েহে হয়তো সি আহিছে ধীৰে ধীৰে বাছা বাছা কিন্তু বাছা বাছা কি হ'ল বাছা মৌন হৈ ৰলি যে আমাৰ প্ৰতি তোৰ চাগৈ খং উঠিছে নহয়নে বাছা কি কৰিবি আমাৰ দুৰ্ভাগ্যৰ বাবে নহো তজু পুত্ৰ মই দশৰথ ৰজবৈ অজৰ নন্দন মহাৰাজ দশৰথ ৰাজা আপুনি আজি মোৰ এই চিহলা আশ্ৰমে আহক আহক ৰাজা আছেনে কুশলে আপুনি কুশলে আছেনে আপোনাৰ মৰমৰ প্ৰজাগণ শুনিছো অযোধ্যাৰ দুদিন আঁতৰালে নিজ বাহুবলে পিছে ৰাজা আপোনাক টিনাখন দিবলৈ পুত্ৰ যে নাই আশ্ৰমে মোৰ গৈছে সি সৰজুতিৰে আনিবলৈ নিৰ্মল জলে নালাগে দিব মোক আসন বসন পরে যদি দিয়কেতি অভিশাপ দারুণ শেষ হৈ যাওক এই দশৰথৰ নাম পৃথিৱীৰ পৰা পাপী দশৰথক নালাগে দেখিব আৰু সমগ্ৰ বিশ্বই অসীম প্ৰতাপী বীৰ দশৰথ আপুনি বিশাল অযোধ্যাৰ ঈশ্বৰ কিয় এনেদৰে কৰিছে কন্দন হৈছে নেকি ৰাজ্যত অন্য কিবা ঘটন দিনটো ঘূৰি আহিল অযোধ্যা ৰাজ্যত নাথ নহয় নহয় নাথ নাথ শুনিছিলো মই উত্তৰ পৰা অত্যপ্ৰিয় অপুত্ৰ দশৰথ দ্বিপতী সেয়েহে কাতৰ হৈ বহিলেহি আশ্ৰম আমাৰ পুত্ৰ লাভৰ উপায় দি কৃতাৰ্থ কৰক যাওক নাথ তেওঁক কৃতাৰ্থ কৰক কৃতাৰ্থ নালাগে মোক পুত্ৰ ৰতন ৰাজা কাৰোবাৰ পুত্ৰক শেষ কৰি নিবিচাৰো চাব মই সন্তানৰ কাৰোবাৰ পুত্ৰ শেষ কৰিলে কাৰোবাৰ পুত্ৰ শেষ কৰিলা কাক ৰাজা কাক কোৱা ৰাজা কলিতো দুৰ্ভগীয়া জগতৰ মাজে কিবা নাম পিতৃ মাতৃৰ কিবা তেওঁৰ আছিল অপৰাধ কিন্তু অনুতাপৰ অস্বজনে বুলিছে কওক ৰাজা কওক
কি কম ৰাজন কি কি কম মুনিবৰ ৰাজন কোৱা মুখেৰে আজি মুখেৰে আজি মোৰ নোলাই বচন প্ৰভাতৰ এটি কক্ষৰত মৃগয়াৰ হেতু কৈছিলো মই সৰজু তীৰৰ সেই ঘনঘোৰ অৰণ্যৰ মাজে দুৰ্লভেতি মৃগৰ সন্ধান কৰি উপস্থিত হল মই সৰজু নদীৰ কিছু অদূৰত তেনেতে শুনিলো কি শুনিলা ৰাজন তেনেতে শুনিলো কি শুনিলা গত জলৰ শব্দ মৰিবৰ ভাবিলো জল পান করেইতো উন্মত্ত গজরাজে সেই ভাবি আত্মরক্ষার বাবে প্রহারিলো কি প্রহারিলা রাজন শব্দ ভেদিবান অমরিবর আত্মরক্ষার বাবে প্রহারিলো শব্দ ভেদিবান আৰু কাঢ়ি ললে ৰাজন কি কাঢ়ি ললে কোৱা তুমি তজু পুত্ৰৰ প্ৰাণ তুমি কি করি রাজা ভগবান একমাত্ৰ পুত্ৰ আমাৰ কিয় প্ৰভু কিয় কাঢ়ি দিলা প্ৰভু আমাৰ পুত্ৰক উত্তৰ কাষলৈ লৈ বলা বোধ করি তুমি আমাকে বদিল রাজা তিনিটি ব্রহ্মবধর পাপর ভাগি হল কোথাছে উত্তম হৃদয়ের ধন লই বলা আমাকে পুত্তরিকা হলো ৰাজন লৈ বলা মোক পুত্ৰৰ কাষলৈ
lôi một là trốn lôi một là trốn lôi một là Kinu Eya. Bidhi Eya. Eya. Kinu Lôi. Eya. Eya lôi itu. Eya. Lôi itu. Appunalukor. Appunalukor puttar nispran de. Basamur bukur malik. Kalau nusa lagi tak kita masak ini. Baca mui sao lôi trốn em ai rồi lôi hút em ai rồi lôi hút em ai bị lên trôi mặt thì còn cha cái hồ bố mà cha chủ động đi mà đi chủ trì mày ô baca ô sút ô baca ô thô ô baca ô thô Udah masa, Ut, emai mau kai pun di masuk. Masa, emai dah macam kio. Oh masa, oh masa, usut, macam kio. Emai ai pun di masuk. Macam kio. Oh masa, tu yang biar deh. Amai kio bo. Oh masa, ut. Oh masa, ut. Oh masa, Côi la basa mù ra mù có đi thôi à hai đi tuổi rõ bi họ đi mà xa aku kena koya Adi koi to goina putra mura koi ri koi ari tumaro bi mone moi ঠাকুরকে করি বাচ্চা ও বাচ্চা লাম্বা তো মুখ আরো তোর ভাই বলি লাম্বা তো Dasar Nat Oh dasar Oh Ba Oh ba Oh ba
নাকান্দিব প্ৰিয়ে। কান্দিলেও পুত্ৰ আৰু আমাৰ নাহে দুনাই। প্ৰিয়ে 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 কি প্ৰিয়ে নাই প্ৰতিক্ৰিয়া বুজিছ পুত্ৰৰ কুকতি কাতৰ হয় জমে আমি করছিলা জীবন এই বিয়ে এই বিয়ে ও প্রিয়ে মুগয়েরি গলা কোনো স্থানে এই বিয়ে এই বিয়ে ও প্রিয়ে মুগয়েরি গলা কোনো স্থানে মদিবর হে মহা তপোধন ধরু বই চরণত দুখ বই কৰিলো অজ্ঞানবশত প্ৰাণ হে হৰি 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 মই অতি মৰমতি ব্ৰহ্মৱতী হলো আজি অভিশাপ দিয়া ভয়ংকৰ প্ৰাণ হৰি 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 বদিবৰ তই কি কাৰ্য কৰিলি বদিবৰ অন্ধনাৰ লাঠি যে জীৱন নাখিলি বদিবৰ কৰিব কপাৰ তোৰ ৰঘুবংশ মুণ্ডমাৰ বদিবৰ কিন্তু অজ্ঞানত তই কৰিলি পহাৰ আপুনি জনাইলি আখি হুয়া গৃহাগত তোর বংশক বিনাকি কি দেখাইব মাত্র বদিবৰ তথাপিতো অভিশাপ দিম আজি তোকে বদিবৰ পুত্র সুখে যেবে মই প্রাণক খুঁজাইব অন্তকালে পুত্র সুখে তোর প্রাণ যাইব অভিশাপ অভিশাপ নহয় বদিবৰ বৰহে মোক আপুনি কৰিলে প্ৰদান কাৰণ অত্যাপিও অপুত্ৰক মই
জানো মই ভালদৰে অত্যাপিও অপুত্ৰক তুমি কিন্তু দিব্য দৃষ্টিৰ পৰা মই অপুত্ৰকৰ নেদেখো লক্ষণ শুনা ৰাজা শুনা মোৰ হিত উপদেশ মাতি আনি ঋষ্য সিংহ মুনিকে যজ্ঞ কৰা আয়োজন পুত্ৰ লাভৰ হেতু দেখাত যদিও বালকে ঋষ্য সিংহ মুনিৰ মহিমা অপাৰ আর হিব্বাদ কৰিছো মই পুত্ৰ সহ ধন শুনে পৰিপূৰ্ণ হব তোমাৰ ৰাজ্য ময়ো এবে ত্যাগ জীৱন পুত্ৰ ভাজ্যাৰ সমে নালাগে বলিবৰ নালাগে মোক নালাগে মোক একোকে নালাগে নালাগে আজি মোক পুত্ৰ ৰাজ্য ধন পুত্ৰ ৰূপে সেৱা কৰো মই আপোনাৰ যুগল চৰ নহয় ৰাজা পুত্ৰ আৰু পত্নী বিয়োগৰ পিছতে জীয়াই থকা জানো মোৰ কিবা আছে প্ৰয়োজন কিন্তু তুমি হলা পবিত্ৰ ইক্ষ্বাকুকুলৰ সূৰ্যবংশী ৰাজা তোমাৰ দ্বাৰাই প্ৰভাৱিত হব ভৱিষ্যতে বংশধাৰা তোমার ঔরখে জাত হব রঘু কুলমণি দুষ্টক বিনাশী জগতত শান্তি ধর্ম করিবা স্থাপন লোয়া রাজা অশ্বমর দুটি ফল আর হিব্বাদ স্বরূপে তুমি ইয়াকে করিবা গ্রহণ অখে করিলে কৃপা মহামান্য ত্রিকালজ্ঞ হে ঋষিবর প্রথমে আপোনাৰ চৰণত জনাইছো হত প্রদীপা রাজা বলিবৰ আসে তিমুর অনুরোধ 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 নহয় বলিবৰ আদেশ কৰক মাত্ৰ এই দাসৰ প্ৰতি যেবে মই ত্যাগী যাম নশ্বরে করিরে তুমি যেনে পুত্র রূপে পেত কার্য মোরে করিবা সম্পাদন এই শেষ বাক্য মোরে করিবা রক্ষণ বর্ষা বলিবৰ বলিবৰ বিদায় দশরথ বলিবৰ দেখা দেখা সর্বজন বিধি বিধান ঈশ্বমিত্র বরণ করে অন্ধ
সেই মহা পাপী দশৰথ পাপ সাগৰত নিমজ্জিত কৰি গুচি গল মুনিবৰ অনন্ত ধামে। মই পাপী, মই মহাপাপী। মোৰ বাবে নৰকতো নিমিলিব স্থান। হে প্ৰভু দয়াময়, তুমি কি মোৰ ভাগ্যত ইয়াকেই লিখিলা? দাদাই ভাবি আৰু কোনো লাভ নাই। যাওঁ সেনাপতি সৈন্যগণৰ সবে মুনিবৰৰ সৈতে পুত্ৰ ভাৰ্যাৰ সৎকাৰ কাৰ্য মই কৰো সমাপন। ভাই অম্বুৰাপুৰ দাদা পূৰ্ণ হল মোৰ মনৰ কামনা। মহাদেৱে দিলে মোক মনোনীত বৰ। সঁচা দাদা, লাভ কৰিলা তুমি মনোনীত বৰ। নতু ৰক্ষা পালেহেঁতেন নে সেই ভঙুৱা শংকৰে। শুনা ভাই, এই মুহূৰ্ততেই আমি যাত্ৰা কৰিব লাগিব অমৰাৱতীপুৰে। কৰা ভাই, কৰা এবাৰ জয়ধ্বনি মেদিনী কপাই। জয় দৈত্যৰাজ সম্বৰাসুৰৰ, জয় দৈত্যৰাজ সম্বৰাসুৰৰ, জয় দৈত্যৰাজ সম্বৰাসুৰৰ। যুদ্ধ হেতু চলি যাই দৈত্য বীৰ গণ আৰে পদভৰে বসুমতী কম্পে ঘনে ঘন। শাহের পুরন্দ আজ সম্বরাসুর আহিছে স্বর্গ সিংহাসন অধিকার করিবৰ বাবে। আয় অম্বরা চাই আছে আক্রমণ কৰা দেৱগণক এফালৰ পৰা, আৰু মই চাওঁ ইন্দ্ৰাণী সচিক লাগিলে ঘোৰ দেবদান জয় লাগিলে ঘোৰ দেবদান
সৰজু নদীত মৃগয়া কৰিবলৈ গৈ ব্ৰহ্মবধৰ মহাপাপত লিপ্ত হল বৈ। বশিষ্ঠ মুনিৰ নিৰ্দেশত ভগৱন্তৰ নামস্মৰণ কৰি মহাপাপৰ প্ৰায়শ্চিত্ত হল। ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰক, ৰক্ষা কৰক ৰাজা দশৰথ, ৰক্ষা কৰক। কি হল দেৱেন্দ্ৰ? এনেদৰে ভয়ত আতুৰ হৈ প্ৰৱেশ কৰিলে আপোনালোক অযোধ্যা ৰাজ্যে। হে ৰাজা দশৰথ, সম্বৰাসুৰ নাম তাৰ আতংক বিশ্বৰ, বিনা দুখে আক্ৰমিলে স্বৰ্গপুৰ আমাৰ, আৰু আক্ৰমিলে আমাৰ সমস্ত দেৱ সেনাগণ। হে ৰাজা দশৰথ, ধ্বংস কৰি সেই দৈত্য শক্তিক উদ্ধাৰ কৰক আমাৰ স্বৰ্গ ৰাজ্য। আৰু ইন্দ্ৰাণী খচিও আজি সেই সম্বৰাসুৰৰ হাতত নিৰ্যাতিত। আমাক এই বিপদ কালত ৰক্ষা কৰক, ৰক্ষা কৰক। ক্ষান্ত হওক দিগপাল, ক্ষান্ত হওক দেৱেন্দ্ৰ। শিৱবৰে হৈ বলিয়ান জগতত আতংকৰ সৃষ্টি কৰিছে সেই পাষণ্ড দৈত্যই। আৰু নাৰী নিৰ্যাতন দশৰথে কেতিয়াও নকৰে গ্ৰহণ। বলক দেৱেন্দ্ৰ, ওলালো দশৰথ আজি দেৱতাৰ সহায়ৰ হেতু। বধ কৰি পাষণ্ড দৈত্যক স্বৰ্গ ৰাজ্য কৰিম উদ্ধাৰ। পৰাজিত হৈ শ্ৰমিক সমিতি মগন মৰ্ত্যলৈ কৰিলে গমন। আৰু ময়ো যাওঁ দেৱলোকতো কৰোগৈ আশ্ৰয়। নহ'লে মিলিব বিপদ। গজোৱা ইন্দ্ৰাণী খচি চোৱা, কোন আহিছে আজি তোমাৰ কাষলৈ? অবুধ দৈত্য, কিয়তো অমৰাৱতী কৰি আক্ৰমণ ভংগ কৰিছ দেৱতাৰ শান্তি। কিবা দুখে অপৰাধী আজি দেৱতা সমাজ। অপৰাধী তুমি নোহোৱা দেৱী, অপৰাধী হৈছে দেৱতা। কাৰণ চালনা কৰি দেৱতা সমাজে স্বৰ্গ সুখৰ পৰা বঞ্চিত কৰিছে দানৱক। আৰু সেইবাবে প্ৰতিশোধ ল'বৰ বাবে আহিছে সম্বৰাসুৰ। আহা দেৱী, এই সম্বৰাসুৰৰ সৈন্য হৃদয়ত লোৱাহি জিৰণি। লজ্জাটোৰ নাই নে সমুলি? তোমাৰ দৰে সুন্দৰী ৰমণী দেখিলে লজ্জা সংখ্যা হওক দূৰতে পলায়। আহা দেৱী, দিয়া মোক প্ৰেমালিংগন। সদায় চকুৰ হৈ বিচাৰিছ তই ইন্দ্ৰাণী খচিক। চিচি, তোৰ সেই প্ৰপিয়া মুখত, তোৰ সেই প্ৰপিয়া মুখত মই শতবাৰ কৰো প্ৰণাম।
দাম্ভিক রমণী তোরত অহংকার সাও সাও আছি তো কোনে রক্ষা করে মোর হাতর পরা রক্ষা করা রক্ষা করা রক্ষা করা ও পানে সরি দিয়ালিঙ্গন তোমার বিহনে হলে মোর নরহে জীবন ভুলিয়াছে শ্রেণী সম্পা মেলিয়াছে পাহি নাচিয়াছে যৌবন কইনা ওই থাকুকে নরিয়ারে ফুলি আসে সেনি সম্পা আসে আরে নাসিয়াছে যৌবন কইনা থাকুকে নরি এই হাসি মোর কাহলাই কোন তই অথম দুর্জন কিয় তই অবলাকে করিস অত্যাচার লজ্জা তোর নাই সমলে সেই হে পাহরিলি তই বীরর আশা এই কোন তই কিয় মোর হবকার্য তই জন্মাইছ বিহাত যা আতর মোৰ সন্মুখৰ পৰা নত বিলম্বই অতব বিঘিনী উজ্জবংশী শিক্ষা কুকুলৰ ৰজা দশৰথক অদ্যপিও নিচিনিলি তই জমালৈ গতি কৰাৰ সময় সন্নিকট তোৰ উজ্জবংশৰ ৰজা দশৰথ মনত পৰিছে মোৰ মহাদেৱৰ কথা কি মৃত্যু কি মোৰ সাফিলু সবল কি ভাবিস অথম দুর্জন জগতত অন্যায় তই করিস সাধন আৰু তাৰেই পুৰস্কাৰ দিব তোক আজি এই অযোধ্যা ৰাজনে সন্ধেৰো দেৱতাৰ পদ সেৱনকাৰী ৰাজা দশৰথ পাবি আজি তৈয়াৰ অশ্বেত প্ৰতিফল যুদ্ধ নকৰি পল আমার ক্ষেত্ৰত তর্ক যুদ্ধৰ নাই প্রয়োজন শক্তির পরিচয় দে অস্তে অস্তে করি আলিঙ্গ লাগিলে ঘূৰ অতি ভয় কৰ ভৰে বকুমতি কম্পে লাগিলে ঘূৰ লাগিলে ঘূৰ লাগিলে ঘূৰ লাগিলে ঘূৰ অতি ভয়ংকৰ
রাম হরি বুলা সর্বজনয়ে রাম হরি বুলা সর্বজনয়ে পাতক সারু কদাকি বুলা হরি পাতক সারু কদাকি বুলা কত পলাবি হেরো পাখন্দ দৈত্য শব্দ ভেদিবান মাৰি মুহূৰ্ততেই ধৰা শাৰী কৰিম তোক যোৱাহে শব্দ ভেদিবান শব্দ অনুসাৰে গৈ লক্ষ্য স্থানত কৰাগৈ আঘাত মোৰ মৃত্যু ধন্য ধন্য রাজা দশরথর ধন্য হে দেবতাগণ চিরকৃতজ্ঞ হৈ ৰল আপোনাৰ জগতত চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ থাকে মানে জিলিকি থাকিব আপোনাৰ নাম যাওক দেবেন্দ্ৰ যাওক দিগপাল ধ্বংসস্তূপৰ পৰা পুনৰ স্বৰ্গৰাজ্য কৰক নিৰ্মাণ ময়ো যাওঁ স্বৰাজ্যে কৰো প্ৰত্যাৱৰ্তন জয় ৰাজা দশৰথৰ জয় ৰাজা দশৰথৰ জয় ৰাজা